বিপদজনক হৈ পৰিছে এতিয়া গুৱাহাটী মহানগৰ বাৰিষা আহিলেই গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান হয় ঠায়ে ঠায়ে পানী জমা হয় আৰু ভূমিস্খলন হয় মহানগৰীৰ বিভিন্ন প্ৰান্তত ভূমিস্খলনে এবাৰ লৈছে ভয়ংকৰ ৰূপ মহানগৰীৰ কেইবা ঠাইতো ব্যাপক ৰূপত হৈছে ভূমিস্খলন ইতিমধ্যে মহানগৰীৰ কেইবাটাও স্থানত হৈছে ভূমিস্খলন আমি দেখুৱাইছো মহানগৰীৰ বিভিন্ন প্ৰান্তত ভূমিস্খলন হৈ আছে এয়া এক দৃশ্য ইতিমধ্যে মহানগৰীত যোৱা ৪৮ ঘণ্টাত ভূমিস্খলনত শিশুসহ ৫জন লোকৰ মৃত্যু হৈছে নুনমাটিৰ আনন্দনগৰত ভূমিস্খলনত বিপদজনকভাৱে উলমি ৰৈছে দুটাকৈ বাসগৃহ আৰু কেইবাটাও ৰাজহুৱা প্ৰতিষ্ঠানলৈ আহিছে ভাবুকি নুনমাটিৰ শোধনাগাৰ কৰ্তৃপক্ষৰ অমনোযোগিতাৰ বাবেই ভূমিস্খলন সংঘটিত হোৱাৰ অভিযোগ আনিছে স্থানীয় ৰাইজে দেখুৱাইছো এই দৃশ্য কিদৰে ভূমিস্খলন হৈছে ইতিমধ্যে বুন্দাৰ আমগাঁৱৰ নন্দপথতো ভূমিস্খলন পাহাৰৰ এটা অংশ খহি পুতি পেলাই শৌচাগাৰ আৰু স্নানাগাৰ কথমপি ৰক্ষা পৰে আব্দুল কুদ্দুছ নামৰ লোকজনৰ পৰিয়ালটোৰ আৰু শ্যাম ৰায়ৰ পৰিয়ালৰ বিৰুদ্ধে পানীখাইটি থানাত এজাহাৰ ভুক্তভোগী পৰিয়ালৰ ৰায়ৰ পৰিয়ালে পাহাৰৰ ওপৰত নলা খন্দাৰ বাবে ভূমিস্খলন হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পূৰ্বেও তিনিবাৰকৈ ভূমিস্খলন হৈছিল এই অঞ্চলটোত ইতিমধ্যে শুকুৰবাৰে নিশাৰ পৰা কালিৰ বিয়লিলৈকে প্ৰায় ২৪ ঘণ্টাত গুৱাহাটীত ৫জনকৈ লোকৰ মৃত্যু হৈছিল বিভিন্ন স্থানত এইদৰে মৃত্যু হৈছিলে ৫জনকৈ লোকৰ তাৰে দুটিখনমানি শিশু আছিল দুটা পৰিয়ালৰ আৰু এতিয়াও দেখুৱাইছো বিভিন্ন স্থানত এয়া দৃশ্য গুৱাহাটীৰ কেইবাটাও স্থানৰ দৃশ্য নুনমাটিৰ দৃশ্য আছে বুন্দাৰ দৃশ্য আছে মঠঘৰীয়াৰ দৃশ্য আছে বিপদজনক অৱস্থাত আছে ঘৰসমূহ যিকোনো মুহূৰ্ততে পাহাৰৰ খহি অহা মাটিয়ে ধ্বংসস্তূপত পৰিণত কৰিব পাৰে এই ঘৰসমূহক যধে মধে পাহাৰ কাটি ঘৰ বনোৱাৰ কুফল ভুগিছে এতিয়া মহানগৰৰ একাংশ লোকে বিশেষকৈ পাহাৰ অঞ্চলত বাস কৰা লোকসকলে এইদৰে এতিয়া বাৰিষা আহিলেই গুৱাহাটীৰ পাহাৰত বাস কৰা লোকসকলক আতংকিত হৈ পৰে বৰষুণ আহিলে আতংকিত হৈ পৰে কাৰণ যিকোনো মুহূৰ্তত হ'ব পাৰে ভূমিস্খলন যেতিয়া আমাৰ এই পাইপ ৰিপেয়াৰিঙৰ কামত আহিছিল গুৱাহাটী ৰিফাইনাৰী কৰ্তৃপক্ষই আমি কৈছিলো যে আমাৰ যাতে পাব্লিকৰ ৰাইজৰ একো ক্ষতি নহয় আমি উন্নয়ন কমিটিৰ ফালৰ পৰা কৈছিলো কিন্তু তেওঁলোকে কৈছে যে নহয় যদি তেওঁলোকে কামটো কৰিলে পানীৰ কাৰণে কাম কৰিব ৰাইজে মানে কি ৰিফাইনাৰীত পানীলে কিবা প্ৰব্লেম হৈছে আমি হালকা বাধা কৰিব লগা নাই কিন্তু পাব্লিকৰ যাতে ক্ষতি নহয় সেই কথাটো কৈছিলো কিন্তু তেওঁলোকে নহয় বুলি ক'লে নহয় বুলি কৈ এনেকে মস্ত প্ৰকাণ্ড গাঁতটো আজি ২ মাহ ৩ মাহ খান্দি থৈ গ'ল বাৰিষাত পানী জমা হৈ এনে আপোনাৰ লেণ্ডশ্লাইড হয় আৰু ইমান ওখকে ৱালখান দিয়াই আছে কাষত আমাৰ সেইটো শিৱ মন্দিৰ নামঘৰটো লগতে আমাৰ উন্নয়ন কমিটিৰ কাৰ্যালয়টো লগতে আমাৰ কি হৈছে ৰাস্তাটো এতিয়া ঢালাই কৰা ৰাস্তা আছিলে এই যে ঢালাই কৰা ৰাস্তাটো মানে আধাৰ পৰা ফাট মেলি পেলাই আহিছে এতিয়া আধা মানে এতিয়া এইফালে যিকোনো মুহূৰ্তত এতিয়া মানে ৰাস্তাও আধা খহি আহিব এইটো চাইডে আহি যাব NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা